convert the decimal number 187 into its BCD equivalent. Okay. তো ইয়াতে দিছে আমাক এটা decimal number 187. এতিয়া 187 হৈছে decimal, তো আমি ব্ৰেকেটৰ ভিতৰত ৰাখি পেলাই তলতে 10 লিখি দিম। আৰু আমাক কৈছে যে এই নাম্বাৰটোৰ BCD ইকুইভেলেণ্টটো কি হ'ব। তো BCD উলিয়াবৰ কাৰণে আমি কি কৰিম, 187টো নোট কৰি লওঁ। আৰু আমি কি কৰিম, ইচ নাম্বাৰ মানে ইচ ডিজিট কেইটা 1 আছে, 8 আছে, 7 আছে, এই ইচ ডিজিট কেইটাক তাৰ কি কৰিম 4 বিট বাইনেৰীলৈ কনভাৰ্ট কৰিম। তো এতিয়া আমি কি কৰিম, ষ্টেপ বাই ষ্টেপ কৰোঁ। তো এইটোৰ কাৰণে আমি সহায় ল'ম 8421ৰ। তো এইটো একচুৱেলি আমাৰ 8421 BCD কোড বুলিও কোৱা হয়। এতিয়া যিহেতু আমাক 1 বনাব লাগে, এতিয়া 8421 চালে হ'ল যে কি কি নাম্বাৰ কেইটাক এড কৰিলে আমি 1 পাম। তো 1টোতো একচুৱেলি কাৰো লগত এড নালাগে, যিহেতু অলৰেডি 1 প্ৰেজেণ্টে আছে। তো আমি কি কৰিম, চিম্পলি 1ৰ তলত 1 লিখি দিম আৰু বাকীকেইটাৰ তলত আমি 0 লিখি দিম। তো তাৰমানে এই 1টো হৈ গ'ল 0001। তো 1ক আমি কি কৰিলোঁ, বাইনেৰীলৈ লৈ আহিলোঁ, 4 বিট বাইনেৰী। চিমিলাৰলি 8 বনাব লাগে, তাৰমানে 8ক কনভাৰ্ট কৰিব লাগে 4 বিট বাইনেৰীলৈ। এতিয়া 8 বনাবৰ কাৰণে কি, ইয়াতে অলৰেডি 8 প্ৰেজেণ্ট আছে, তাৰমানে 8ৰ তলত 1 লিখি দিলোঁ। এতিয়া 4 to 1 এইকেইটাততো কোনো নাই, তো আমি এইকেইটাক 000 কৰি দিওঁ। তো তাৰমানে আমাৰ 8 হৈ গ'ল 1000। এণ্ড ফাইনেলি আমাক লাগে 7। এতিয়া 7 বনাবৰ কাৰণে আমি কি ইউজ কৰিম, 4 2 আৰু 1 এই তিনিটাক যদি এড কৰি দিওঁ, 4 + 2 6, 6 + 1 7 আহি যাব। তো 4ৰ তলত 2ৰ তলত আৰু 1ৰ তলত আমি 111 লিখি দিম। যিহেতু 8 ইউজ হোৱা নাই, ইয়াতে আমি 0 লিখি দিম। তো এইটোৱে হৈ যাব আমাৰ 7ৰ বাইনেৰী 0111। এতিয়া গোটেইকেইটাক যদি আমি একেলগে লিখোঁ, তেনেহ'লে আমাৰ হ'ব 0001 1008ৰ কাৰণে, এণ্ড 7ৰ কাৰণে হ'ব 0111। তো এইটো কি দিছে, এইটো এটা আমাক 12 বিট নাম্বাৰ দিছে। এইটোৱে হৈ যাব এই 187 ডেচিমেল নাম্বাৰটোৰ বাইনেৰী ইকুইভেলেণ্ট।